আজি মই আনুষ্ঠানিকভাৱে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰাৰ পিছত মই যি বক্তব্য ৰাখিছিলোঁ, মই শেহতীয়াভাৱে সংবাদ মাধ্যম বা ছ'চিয়েল মিডিয়াত মই দেখিবলৈ পাইছোঁ যে মোৰ বক্তব্যক লৈ একাংশই বিভিন্ন ধৰণে মন্তব্য আগবঢ়াই আছে। আৰু মই দেখিলোঁ যে মোৰ বক্তব্যটো সম্পূৰ্ণ বিকৃত ৰূপত প্ৰকাশ কৰি উদ্দেশ্যপ্ৰণোদিতভাৱে আচলতে এটা পৰিৱেশ বেয়া কৰিবৰ কাৰণে চেষ্টা চলোৱা হৈছে। এই অতিকৈ নিন্দনীয়, গৰিহণাৰ যোগ্য। মই বক্তব্যৰ প্ৰথমৰ পৰাই এখন বৰ অসম গঢ়াৰ কথা কৈছিলোঁ, মই সমন্বয়ৰ কথা কৈছিলোঁ, সকলো জাতি জনগোষ্ঠীৰ সমন্বয়ন সমমৰ্যাদা সমবিকাশৰ কথা কৈছিলোঁ। শদিয়াৰ পৰা ধুবুৰীলৈকে, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে সকলোৱে মিলাপ্ৰীতিৰে সমন্বয়েৰে উন্নয়নেৰে আমি এখন বৰ অসম গঢ়িব পাৰিম বুলি মই এই কথাটো কৈছিলোঁ। আৰু মই এইটো কথাও কৈছিলোঁ যে শিৱসাগৰৰ উন্নয়ন ধুবুৰীতে হ'ব লাগিব। ধুবুৰীৰ সমন্বয়, বৰাকৰ সমন্বয়, আজি শিৱসাগৰৰ সমন্বয় আমি একেলগে একত্ৰিত কৰি সকলোৰে উন্নয়ন লৈ পেলাই, সমন্বয় লৈ পেলাই আমি এখন বৰ অসম গঢ়িব লাগিব। তেনে এক পৰিপ্ৰেক্ষিতত মোৰ বক্তব্যৰ কিছু অংশক লৈ পেলাই যি ধৰণে আচলতে প্ৰপাগাণ্ডা সৃষ্টি কৰা হৈছে, গতিকে এইটো সঁচাকৈ গৰিহণাৰ যোগ্য, নিন্দনীয়। গতিকে মই স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে মই কেতিয়াও কোৱা নাই যে ধুবুৰীৰ মানুহ যে শিৱসাগৰত থাকিব, শিৱসাগৰৰ মানুহ আহি ধুবুৰীত থাকিব, তেনেকুৱা কোনো ধৰণৰ বক্তব্য মই দিয়া নাই। গতিকে মোৰ বক্তব্যটোক আচলতে বিকৃত ৰূপত প্ৰকাশ কৰি পেলাই কোনোবাই ৰাজনৈতিক লাভালাভ ল'বৰ কাৰণে চেষ্টা কৰা পৰিলক্ষিত হৈছে। একাংশও তাত হাত উজান দিছে যে মই শিৱসাগৰখন ধুবুৰীলৈকে, ধুবুৰীখন শিৱসাগৰলৈকে লৈ যাব বিচাৰিছোঁ। তেনেকুৱা ধৰণৰ কোনো বক্তব্য মই দিয়া নাই। কাৰণ মই স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে জাতীয় সংগঠন কৰিছোঁ দীৰ্ঘদিন। আমাৰ সদায় মনত এটাই ভাৱ থাকে, আমি সকলো জাতি জনগোষ্ঠীৰ মাজত মিলাপ্ৰীতিৰে কেনেকৈ অসমখন আগুৱাই লৈ যাব লাগে, কেনেকৈ সমন্বয়ৰ সাঁকোৰ সৃষ্টি কৰিব লাগে, কেনেকৈ বৰাক ব্ৰহ্মপুত্ৰ, উজনি নামনি, শিৱসাগৰ হওক, ধুবুৰী হওক, আজি আপোনাৰ ডিব্ৰুগড় হওক, আজি বৰপেটা হওক, সকলোৰে মাজত এটা মিলাপ্ৰীতি থাকে। সেই মিলাপ্ৰীতি আৰু সমন্বয় সৃষ্টি কৰাৰ ক্ষেত্ৰত আমি কাম কৰিছোঁ। গতিকে মোৰ তেনেকুৱা কোনো অভিপ্ৰায় নাই যে মই ভাঙনমুখী পৰিৱেশ সৃষ্টি কৰিম বা ভাঙনমুখী কথা ক'ম। তেনেকুৱা অভিপ্ৰায় আমাৰ থাকিলে বা মোৰ থাকিলে নিশ্চিতভাৱে মই এটা ছেকুলাৰ পাৰ্টি, দিশাকা প্ৰসিদ্ধ ছেকুলাৰ পাৰ্টি ভাৰতীয় জাতীয় কংগ্ৰেছত মই যোগদান নকৰি বেলেগ পাৰ্টিতো যোগদান কৰিব পাৰিলোঁ হয়। এনেকুৱা অভিপ্ৰায়, এনেকুৱা মানসিকতা আছিলে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰে আছে। কাৰণ তেওঁ সদায় উজনি নামনি, পাহাৰ ভৈয়াম, জিলা ৱাইজ তেওঁ ভাগ কৰি, বিভিন্ন ধৰণে মানুহক বিভিন্ন শ্ৰেণীত ভাগ কৰি তেওঁ অসমখন থান-মান কৰি আছে। আৰু তেনে পৰিপ্ৰেক্ষিতত আমি এখন বৰ অসম ধৰি ৰাখিবৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি সকলোৰে লগত শদিয়াৰ পৰা ধুবুৰীলৈকে, ডিব্ৰুগড় হওক, শিৱসাগৰ হওক, ধুবুৰী হওক, বৰপেটা হওক, বঙাইগাঁও হওক, গুৱাহাটী হওক, সকলোৰে মাজত একতাৰ বন্ধৰে এক বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াক আগবঢ়াই লৈ যাবৰ কাৰণে, সমন্বয় সৃষ্টি কৰি আমি আগুৱাই যাবৰ কাৰণে আমি এই কথা বাৰ্তাবিলাক আমি সদায় বৰ অসমৰ কথাই কৈ আহিছোঁ যে আমাক এখন বৰ অসমৰ অতি প্ৰয়োজন হৈ পৰিছে। নহ'লে অসমখন তেওঁলোকে ৰখাতলৈ লৈ যাব, অসমখন তেওঁলোকে ধ্বংস কৰিব। গতিকে মই স্পষ্টভাৱে যিসকলে মোৰ বক্তব্যটোক লৈ এনেকুৱা ধৰণৰ হৈ হাল্লা কৰি আছে বা প্ৰপাগাণ্ডা সৃষ্টি কৰিছে, তেনেকুৱা প্ৰপাগাণ্ডা আৰু তেনেকুৱা ধৰণৰ ভাঙনমুখী কথা বাৰ্তা নক'বৰ কাৰণে তেওঁলোকক স্পষ্টভাৱে মই আহ্বান জনাইছোঁ। মোৰ লক্ষ্য আৰু উদ্দেশ্য এটাই, আমি বৰ অসম গঢ়িব লাগিব। আমি নামনি উজনি মধ্য সকলোৱে মিলাপ্ৰীতিৰে আমি অসমখন সমন্বয় আৰু উন্নয়নেৰে আমি আগুৱাই লৈ যাব। তেনে লক্ষ্য আৰু উদ্দেশ্য ৰাখি আজি মই সম্পূৰ্ণ বক্তব্য মই আগবঢ়াইছোঁ। তেনে ক্ষেত্ৰত মই কোনো ধৰণৰ ভাঙনমুখী বক্তব্য মই দিয়া নাই। এইটো কথা মই ক্লিয়াৰ কৰিছোঁ যে এইটো কথাত কোনো ধৰণৰ ভাঙনমুখী বক্তব্য মোৰ দ্বাৰা কোনোদিন অহাও নাই, নাহিবও। কিন্তু আচলতে বিজেপিৰ কিছু 15-টকীয়া ব্যক্তি বা আন কিছু ব্যক্তি বিশেষে বা একাংশ সংবাদ মাধ্যমেও আচলতে এইটো বিকৃত ৰূপত প্ৰকাশ কৰি আচলতে এটা পৰিৱেশ বিনষ্ট কৰিবৰ কাৰণে তেওঁলোকে অহৰহ চেষ্টা কৰি আছে। তেনেকুৱা পৰিৱেশ বিনষ্ট নকৰিবৰ কাৰণে তেখেতসকলক আহ্বান জনাইছোঁ।